আপুনি চাগে হাৰাপুতা এটা স্কিল চেণ্টাৰ খুলিছিলে তো আমাৰ এজন ইউথে কুৱেশ্যন কৰিছে যে কেন উই গেট মোৰ ট্ৰেইনিং চেণ্টাৰ্ছ ক্ল'জাৰ টু আৱাৰ ভিলেজ মানে সিহঁতৰ গাঁৱৰ ওচৰত বা VCDCৰ ওচৰত আৰু তেনেকুৱা চেণ্টাৰটো সম্ভৱ হ'ব নেকি? নিশ্চিতভাৱে মই স্কিল এমপ্লয়মেণ্ট এণ্টাৰপ্ৰিনাৰশ্বিপ ডিপাৰ্টমেণ্টৰ EM হোৱাৰ পিছত আমি চেষ্টা কৰিছোঁ গোটেই BTRতেই যাতে আমি তেনেকুৱা ধৰণৰ স্কিল ট্ৰেইনিং চেণ্টাৰ যাতে আৰম্ভ কৰিব পাৰোঁ। আৰু এতিয়া যোৱাবাৰ EC মিটিঙত আমাৰ এক্সিকিউটিভ কাউন্সিল মিটিঙত মই প্ৰস্তাৱ ৰাখিছিলোঁ যে সমষ্টি ভিত্তিত কমচে কম এটাকে ITI হ'ব লাগে, ইণ্ডাষ্ট্ৰিয়েল ট্ৰেইনিং ইনষ্টিটিউট। হয়তো সেইটো PPP মোডতো হ'ব পাৰে। তো তেনেকুৱা ধৰণে আমি আৰম্ভ কৰিব লাগিব আৰু সেই মৰ্মে গোটেই BTRতে প্ৰত্যেকখন সমষ্টিত যাতে কমচে কম মিনিমাম এটা তেনেকুৱা স্কিল ট্ৰেইনিং চেণ্টাৰ বা ITI যাতে এষ্টাব্লিছ হয় সেইখন আমি পদক্ষেপ গ্ৰহণ কৰিছোঁ। সেইটোত অলৰেডি আমাৰ EC মিটিঙত পাছ কৰা আছে। আমি খালী ইনফ্ৰাষ্ট্ৰাকচাৰবিলাক বিচাৰি আছোঁ য'ত য'ত এমটি ইনফ্ৰাষ্ট্ৰাকচাৰ আছে আৰু তাতে যাতে আমি ইমিডিয়েটলি সেই ট্ৰেইনিং চেণ্টাৰ্ছবোৰ যাতে আৰম্ভ কৰিব পাৰোঁ। তো সেইটো অলৰেডি প্ৰচেছত আছে। আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ্ছবিলাক আমি যদি পাই যাওঁ তেনেহ'লে সেই ট্ৰেইনিংবোৰ আমাৰ আৰম্ভ হৈ যাব, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল তেখেতসকলে সুধিছে নিজৰ অঞ্চলৰ কথা, নিজৰ লোকালিটিৰ কথা। তো আগততো হয়তো দূৰত যাব লগা হৈছিল, ITIs বিলাকত যাব লগা হৈ আছিল। আমাৰ কোকৰাঝাৰত চালে অকল এটাই ITI আছিল। আমি চৰকাৰত অহাৰ পিছত আমি দুখন এডিশ্যনেল ITI আমি অপেন কৰিলোঁ। এটা বল্লমজুৰি, এটা আমাৰ বল্লমগুৰি ITI, গোসাইগাঁও বল্লমগুৰি ITI, আৰু এটা আমাৰ কাজিগাঁও ITI পৰ্বতঝৰাত। তো এতিয়া আমাৰ 3টা ছাব ডিভিজন আছে কোকৰাঝাৰত, কোকৰাঝাৰ, আমাৰ গোসাইগাঁও আৰু পৰ্বতঝৰা। তো 3খন ছাব ডিভিজনতে 3খন এতিয়া ITI হৈ গ'ল। সেইটো আমি আমাৰ চৰকাৰ অহাৰ পিছত বা মই ডিপাৰ্টমেণ্টৰ EM হোৱাৰ পিছত সেইখন আমি আৰম্ভ কৰিলোঁ, বেলেগ জেগাতো আমি বঢ়াই দিলোঁ। তো এতিয়া আমি কৰিব খুজিছোঁ কি যে আমাৰ প্ৰত্যেকখন সমষ্টিত হ'ব লাগিব আৰু সমষ্টিৰ পৰা আকৌ প্ৰত্যেকখন VCDC লেভেলতো আমি যাব খুজিছোঁ। তো VCDC লেভেলত যেতিয়া আমি যাম তো নিশ্চিতভাৱে আমাৰ যিমান আমাৰ ল'ৰা ছোৱালীবোৰ যিবিলাকে আশা কৰিছে যে মোৰ গাঁৱৰ ওচৰত যাতে পাওঁ, সেইটো তেখেতসকলে নিশ্চিত ৰূপে পাব। ইমান দিনটো ধৰক এটাই আছিল আমাৰ ITI কোকৰাঝাৰ এণ্টায়াৰ সমষ্টিত, এণ্টায়াৰ জিলাত, কিন্তু বৰ্তমান আমাৰ 3খন হৈ গ'ল। তো যিমান পাৰোঁ আমি মেক্সিমাইজ কৰি আছোঁ, কাৰণ যাতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ সুবিধা যাতে হয়, কাৰণ দূৰত হোৱাৰ কাৰণে তেখেতসকলে যাব নোৱাৰে। এতিয়া আকৌ নিজববীয়াকৈ আমি শ্ৰীৰামপুৰ সমষ্টিত ক'ব লাগিলে আমি এতিয়া এটা ট্ৰেইনিং চেণ্টাৰ আৰম্ভ কৰিছোঁ য'ত কম্পিউটাৰ স্কিল ট্ৰেইনিং সেইটো প্ৰভাইড কৰা হৈ আছে। আমাৰ টেইলৰিঙৰ কাৰণে আমাৰ ট্ৰেইনিং প্ৰভাইড কৰা হৈ আছে, এছিষ্টেণ্ট ইলেক্ট্ৰিচিয়ানৰ কাৰণে ট্ৰেইনিং প্ৰভাইড কৰা হৈ আছে। খুব ৰিচেণ্টলি আৰু এটা টেইলৰিং চেণ্টাৰ আমি আকৌ শ্ৰীৰামপুৰ সমষ্টিত ইন্ট্ৰডিউচ কৰিবলৈ গৈ আছোঁ, কাৰণ আমি এতিয়া মেক্সিমাইজ কৰিব বিচাৰিছোঁ। তো সেইটো এটা ভাল খবৰ যে আৰু এটা ট্ৰেইনিং চেণ্টাৰ এষ্টাব্লিছ কৰা হ'ব। আৰু আমাৰ চৰকাৰৰ অনুদানত আমি এটা ৱেভিঙৰ কাৰণে শ্ৰীৰামপুৰত অলৰেডি এটা ট্ৰেইনিং চেণ্টাৰ এষ্টাব্লিছ কৰিছোঁ, আমি ফাণ্ডিং কৰিছিলোঁ, সেইটোও চলি আছে। আৰু আমাৰ চৰকাৰ ফালৰ পৰা এতিয়া VCDC লেভেলত আমি এটা নলেজ চেণ্টাৰ খুলি আছোঁ, য'ত নেকি ট্ৰেইনিঙৰ কাৰণেও প্ৰভিজন থাকিব। তো আমাৰ চৰকাৰ ফালৰ পৰা এইটো এটা পদক্ষেপ যে আমি তাতে অকল নলেজ বা অকল মানে আমাৰ জ্ঞান ৰিলেটেড, আমাৰ বিভিন্ন বুকছ ৰিলেটেড বা বিভিন্ন ইনফৰ্মেশ্যন ৰিলেটেড অকল যে তাতে সেই চেণ্টাৰটোত ফ'কাছ থাকিব, অকল সেইটো নহয়, বৰঞ্চ তাৰ লগত আমি স্কিল ট্ৰেইনিঙো দিয়াব পাৰিম নেকি, সেই ক্ষেত্ৰতো আমি আগবাঢ়ি আছোঁ। তো নিশ্চিতভাৱে অহা দিনত বাঢ়ি থাকিব স্কিল ট্ৰেইনিং চেণ্টাৰবোৰ, আৰু আমাৰ ল'ৰা ছোৱালীবিলাকে নিজৰ এৰিয়াতে, নিজৰ গাঁৱৰ ওচৰতে নিশ্চিতভাৱে স্কিল ট্ৰেইনিং যাতে পাব পাৰে, সেইটোৰ পিনে আমি আগবাঢ়ি আছোঁ।